যে আমি দেখিবলৈ পাইছো কিছুদিন আগত আমাৰ যি অসমৰ সিংগাৰ গায়ক জুবিন গাৰ্গ ডাঙৰীয়াই যি ধৰণে মন্তব্য আগবঢ়াইছিল এখন গোৱালপাৰা এখন মিউজিকেল প্ৰগ্ৰামত আমি এই মন্তব্যৰ ওপৰত আমি প্ৰথমতে জুবিন গাৰ্গ ডাঙৰীয়াক আমি গৰিহণা দিছো যে গায়কৰ কোনো ধৰ্ম নাথাকে, গায়কৰ কোনো জাতপাত নাথাকে, আৰু জুবিন গাৰ্গে কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস নজনাকৈ যি ধৰণে মন্তব্য এটা ৰাজহুৱা স্থানত কৰিছে আমি সদৌ কোচ ৰাজবংশীৰ ছাত্ৰ সন্থাই আমি এই মন্তব্যক আমি গৰিহণা দিছো, ধিক্কাৰ জনাইছো। আৰু আপোনালোকৰ সংবাদমেলৰ যোগেদি আমি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি কোচ ৰাজবংশী জনগোষ্ঠীৰ ইতিহাস অধ্যয়ন কৰক। আপুনি যে কয় বৰ অসম আজি বৰ অসম গঢ়াত কোচ ৰাজবংশী জনগোষ্ঠীৰ যথেষ্ট ভূমিকা আছে। আজি সমগ্ৰ অসম তথা ভাৰতবৰ্ষে গম পায় যে আজি মা কামাখ্যা যিখন মন্দিৰ আছে এই মা কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিল। আমি আপোনালোকৰ সংবাদমেল যোগেদি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি প্ৰত্যেকখন যেতিয়া নেকি আপুনি মঞ্চত আহে আপুনি নিজে গান গাই কৈ থাকে যে ৰাজনীতি নকৰিবা বন্ধু, পলিটিক্স নকৰিবা বন্ধু, কিন্তু এজন গায়ক হৈ এজন সিংগাৰ হৈ কেনেকৈ এটা নিৰ্দিষ্ট জাতিক নিৰ্দিষ্ট এটা জনগোষ্ঠীক আপুনি আঘাত আনিব পাৰে। আপোনাৰ কোনো অধিকাৰ নাই। হয়, ভাৰত সংবিধানত অধিকাৰ আছে, মৌলিক অধিকাৰ আছে, নিজস্ব বক্তব্য ৰাখাৰ কাৰণে অধিকাৰ আছে, কিন্তু কোনো এটা জনগোষ্ঠীক আঘাত কৰা ক্ষতি কৰা কোনো তাৰ ৰাইট নাই। আমি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম প্ৰথমতে আপুনি গায়ক হিচাপে আমি ভাল পাওঁ। আমি জুবিন গাৰ্গ ডাঙৰীয়াক আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বহুত গান কৈছে, আমি সেইকাৰণে জুবিন গাৰ্গ আমি সন্মান কৰোঁ। আমি নিশ্চয় জুবিন গাৰ্গ আমি ভাল পাওঁ, অসমে ভাল পায়, কিন্তু আমি দেখিবলৈ পাইছো জুবিন গাৰ্গ ডাঙৰীয়াই যে যি আমাৰ গোৱালপাৰাত যি ধৰণে মন্তব্য কৰিছে আমি লজ্জিত হৈছো, আমি অপমান হৈছো, আমাক দুখ লাগিছে। আমি জুবিন গাৰ্গ ডাঙৰীয়াক আহ্বান কৰিম যে আপুনি যি বক্তব্য ৰাখিছিল, যি মন্তব্য কৰিছিল, অতি সোনকালে আমি সময়সীমা বান্ধি দিছো 24 আৱাৰ্ছৰ ভিতৰত আপুনি এই যি বক্তব্য ৰাখিছিল এইটো উইথড্ৰ কৰিব লাগে। আৰু যদি নকৰে সমগ্ৰ অসমতে জুবিন গাৰ্গ ডাঙৰীয়াই কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। আৰু কোচ ৰাজবংশী জনগোষ্ঠীয়ে জুবিন গাৰ্গৰ যি ধৰণৰ আমাৰ যি ধৰণে আমি গান হিচাপত অনুষ্ঠানত মাতো আমি কিন্তু এইটো বৰ্জন কৰিম। আমাৰ স্পষ্ট কথা, আমি 24 ঘণ্টা সময় বান্ধি দিছো। 24 ঘণ্টাৰ ভিতৰত জুবিন গাৰ্গ ডাঙৰীয়াই এই মন্তব্যখিনি উইথড্ৰ নকৰে, আমাৰ কোচ ৰাজবংশী সমাজৰ মাজত যদি ক্ষমা নিবিচাৰে আমি সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই কিন্তু নিশ্চয় ইয়াৰ বিহিত ব্যৱস্থা লৈ যাম। আৰু গোটেই অসম জুৰি কোচ ৰাজবংশী যিসমূহ অঞ্চল আছে আমি ইয়াৰ কিন্তু বিৰোধিতা কৰি যাম আৰু ইয়াৰ